চেন্নাইৰ এটা ডাঙৰ মল এক্সপ্ৰেছ এভিনিউ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই এক্সপ্ৰেছ এভিনিউ অকণমান দৃশ্য দেখাম। দৰ্শকসকল, মই মামনি আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই আৰু সঞ্জীৱ অটোলৈ আমাৰ হোমষ্টেৰ য'ত আছিলোঁ তাৰ পৰা এক্সপ্ৰেছ এভিনিউলৈ বুলি আহি আছোঁ। ইয়াত অটোৰ বহুত বেছি চলে আৰু অটোৰ সুবিধা আছে, গতিকে অটোতে অহা যোৱা কৰিবলৈও ভাল, ট্ৰেফিক জামো নপৰে। আমি অটোতে আহিলোঁ। ফাইনেলি আহি আমি পালোহি এয়া এক্সপ্ৰেছ এভিনিউ মল। মই আৰু সঞ্জীৱহে আহিছোঁ বাৰু, ইহঁত দুজনী অহা নাই। সিহঁতৰ বোলে ভাগৰ লাগিছে, আজি ক'তো ওলাব মন যোৱা নাই, ৰুমতে আছে। আৰু এইটো হৈছে এক্সপ্ৰেছ এভিনিউ মলটো। ৰ'ব আপোনালোকে ভাবিছে মই ডাঙৰ বুলি ক'লোঁ, কিন্তু এইটো দেখোন সৰু। আচলতে এইটো এটা গেটহে, 4টা গেট আছে ইয়াত সোমাব পৰা। আমি এটা ছাইডেদিহে সোমাইছোঁ। চ' আপোনালোকে সৰু বুলি নাভাবিব। ব'লক চাওঁ কি কি আছে। বজাৰ সমাৰ কৰিম বুলি ভবা নাই, কাৰণ ফ্লাইটত যোৱা কথা, বজাৰ কৰা মানে প্ৰব্লেম হ'ব। ত' এনেই আৰু আমিও চাওঁ, আপোনালোককো দেখুৱাম চেন্নাই এক্সপ্ৰেছ এভিনিউ মল। এয়া প্ৰথমেই গ্ৰাউণ্ড ফ্ল'ৰতে ৱেষ্ট ছাইডৰ আছে বিপণী। আৰু এই মলটোত সকলোবিলাক ব্ৰেণ্ডেড যিবিলাক কোম্পেনী হয় সেইবোৰেই আছে। সৰু সুৰা কোম্পেনীবিলাক নাই, ব্ৰেণ্ডেড আছে। বাহিৰৰো আছে, ইণ্ডিয়াৰো আছে, কিন্তু ডাঙৰ ডাঙৰ কোম্পেনীবিলাকৰে ষ্টল আছে। দেখিছে আপোনালোকে। মই কৈছোঁৱে, মই এটা ছাইডৰ পৰা সোমাইছিলোঁ, কিন্তু ভিতৰত বহুত ডাঙৰ, কাৰণ 4খন গেট আছে। কৈছোঁৱে আপোনালোকক, 4খন গেট আছে। আৰু এইবিলাক ঘড়ী চৰি এভৰিথিং ইয়াতে আপুনি আহিলে একো বস্তুৰে অভাৱ নাই, সকলোৱে পাব। কিন্তু কথাটো হ'ল কি, ইয়াত প্ৰাইচবিলাক অলপ হাই হয়। ব্ৰেণ্ডেড, যিহেতু ব্ৰেণ্ডেড বস্তু আছে, গতিকে প্ৰাইচটোতো অভিয়াছলি হাই হ'বই। গতিকে আমাৰ নিচিনা মিডল ক্লাছ মানুহৰ কাৰণে বহুত বেছি শ্বপিং কৰিব পৰা ঠাই নহয় আৰু। ইয়াত চাওকচোন, ইয়াত গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা 4টা ফ্ল'ৰ আছে ওপৰলৈ, আৰু বেছমেণ্টত 3টা আছে। আৰু ইমানেই ডাঙৰ, আপোনালোকক কি ক'ম, আমিতো এই গোটেইখন ঘূৰিব পৰাৰ সময় নহ'ব, যিহেতু সিহঁত দুজনীক থৈ আহিছোঁ কৈছোঁৱেই ৰুমতে। আমি ভাবিলোঁ আজি সিহঁত নাহে যদিও এবাৰ চাই যাওঁ ক'ত কি আছে, তেতিয়া কাইলৈ সিহঁত দুজনীকো লৈ পেলাই আকৌ আহিম। আৰু এতিয়া চাওঁ ক'ত কি আছে। আৰু ইয়াতে খোৱাৰ হেৰিবোৰো আছে, আৰু KFC চেফচি এইবিলাক চব ভিতৰত আছেই আইটেমবোৰ। সঞ্জীৱৰ আকৌ টি চাৰ্ট পচন্দ হ'ল, চ' ক'লে লৈয়ে লওঁ নেকি। ট্ৰাই কৰি চোৱা। টি চাৰ্ট দেখিলে ৰখিব নোৱাৰে আৰু আৰু এয়া মই ওপৰৰ পৰা দেখাইছোঁ। দেখিছে তলত এই গাড়ীবোৰ যে দেখিছে, এইবিলাক কোম্পেনীয়ে ইয়াতে শ্ব' কৰিবলৈ থৈছে। আৰু ইয়াতে মানুহবিলাকে ফটো চটো উঠিছে আৰু গাড়ীবিলাকত, সেইটো এলাও আছে আৰু হয়তো ইয়াতে পচন্দ কৰি কোনোবাই বুকিং চুকিঙো কৰি দিছে, এনেকুৱা আৰু সকলোবিলাক। আৰু চেণ্ডেল, জোতা, ঘড়ী, বেগ, একদম বাহিৰৰ জাৰ্মানীৰ কোম্পেনীৰ চেণ্ডেল জোতাও আছে ইয়াতে। বহুত ভাল আৰু আমি আৰু অকণমান এনেকৈ চাই ঘূৰি আছোঁ। একচুৱেলি মই ভইচটো তাতে এড কৰিছিলোঁ, কিন্তু কি হ'ল, মিউজিক বাজি আছে, গতিকে কপিৰাইট পৰিব। সেইকাৰণে মই মিউট কৰি দিব লগা হ'ল। আৰু পুনৰ মই সেইকাৰণে ভইচ অভাৰ দিছোঁ আৰু এই ভিডিঅ'টো কেতিয়ালৈ দিব পাৰোঁ ক'ব নোৱাৰোঁ, কৈছোঁৱেই, যিহেতু মোৰ সময়ৰ অকণমান অসুবিধা হৈ আছে। যি নহওক বাৰু, সঞ্জীৱে ল'লে টি চাৰ্ট, মই কিন্তু একো লোৱা নাই দেই। কাইলৈ ইহঁত দুজনীক যদি লৈ আনো তেতিয়া চাগে চাম আৰু কি লওঁ। আজি সঞ্জীৱে টি চাৰ্ট ল'লে আৰু কিবা ল'লে আৰু। বাকী আপোনালোকক অলপমান দেখালোঁ, ইমান ডাঙৰ গোটেইটো দেখুৱাব পৰা নাই। কালি যেতিয়া আকৌ মললৈ আহিম তেতিয়া চেষ্টা কৰিম আপোনালোকক আৰু অলপমান বেছিকৈ দেখুৱাবলৈ। বাই বাই, গুড নাইট।